নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। পিয়নৰ প্ৰায় 500টা পদ মুকলি হৈছে, যিখিনি পদৰ বাবে মাথো মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পিয়ন পোষ্টবিলাক আছে বেংকত, ৰেগুলাৰ পোষ্ট হয় আৰু দৰমহাও যথেষ্ট ধুনীয়া। ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক কম সময়তে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগন্তুক ৰেলৱে, SSC বা অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ যদি PDF লাগে, তেনেহ'লে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। যথেষ্ট কম দামত ইয়াৰ পৰা PDF আপোনালোকে কিনি ল'ব পাৰিব। তো বেংক অফ বৰোদাত অফিচ এছিষ্টেণ্ট বা পিয়নৰ 500টা পদ মুকলি হৈছে। তো আমাৰ অসমত গোটেইখিনি ভেকেঞ্চি নাই, অল ইণ্ডিয়া ভেকেঞ্চি হয়, কিন্তু অসমৰ বাবেও ভেকেঞ্চি আছে। তো এইখিনি পদৰ বাবে বয়সৰ সময়সীমা ৰাখিছে 18 বছৰৰ পৰা 26 বছৰ। তো জেনেৰেল কেণ্ডিডেটৰ বাবে 26 বছৰ, কিন্তু যদি আপুনি SC বা ST কেণ্ডিডেট হয় 5 বছৰৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ 31লৈকে এপ্লাই কৰিব পাৰিব। OBCৰ বাবে 3 বছৰ অৰ্থাৎ 29 ইয়াৰ্ছলৈকে তেওঁলোক এলিজিবল। আৰু ফিজিকেলি হেণ্ডিকেপ হ'লে তেওঁলোকৰ বাবে সুযোগ আছে 10 বছৰ পৰ্যন্ত। 36 বছৰ পৰ্যন্ত PWD কেণ্ডিডেটে এপ্লাই কৰিব পাৰে এইখিনি পোষ্টৰ বাবে। আৰু ইয়াতে শিক্ষাগত অৰ্হতা কেণ্ডিডেট মাষ্ট হেভ পাছ 10th ষ্টেণ্ডাৰ্ড, অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লেংগুৱেজ, লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি কৈছে আপোনালোকে যিখন ৰাজ্যৰ বাবে বা যিটো টেৰিটৰীৰ বাবে এপ্লাই কৰে সেই টেৰিটৰীৰ যিটো লোকেল লেংগুৱেজ সেইটো জানিব লাগিব। যেনে আমাৰ অসমৰ বাবে অসমীয়া ভাষাটো জনাটো প্ৰয়োজন, ঠিক তেনেকৈ আপোনালোকে যদি চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগল, বিহাৰ তেনেকুৱাত এপ্লাই কৰে, তেনেহ'লে আপোনালোকে হিন্দী বা তেনেকুৱা লোকেল লেংগুৱেজ জানিব লাগিব। তো আপোনালোকে ইচ্ছা কৰিলে এপ্লাই কৰিব পাৰে, কিন্তু এক্সামবিলাক দিবলৈকে হয়তো বাহিৰৰ ৰাজ্যলৈকে যাব লাগিব যদি এপ্লাই কৰে। যিহেতু আমাৰ অসমত ইয়াতে ভেকেঞ্চিটো কম আছে, যথেষ্ট কম আছে, মাত্ৰ 4টা পোষ্ট আছে, বিহাৰত 23টা আছে। ঠিক তেনেকৈ যদি আপোনালোকে ৱেষ্ট বেংগলত এপ্লাই কৰিব বিচাৰে 14টা পোষ্ট আছে। তো তেনেকুৱা চুবুৰীয়া ৰাজ্য আপোনালোকে চাব পাৰে যদি বিচাৰে। তো ইয়াতে আবেদন মাচুলটো অকণমান বেছি। PWD কেণ্ডিডেটৰ বাবে 100 টকা আৰু ছোৱালীসকলৰ বাবে বা SC STৰ বাবে 100 টকা, কিন্তু OBC আৰু আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে 600 টকা। লগতে ইয়াতে টেক্সো দিব লাগিব, প্ৰায় 630-40 টকামান হৈ যাব এপ্লাই ফিজ। 3 মে'ৰ পৰা এই পদখিনিৰ আবেদন আৰম্ভ হৈছে আৰু 23 মে'লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। হাতত যথেষ্ট সময় আছে। আৰু ইয়াতে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্টটো দিয়া হৈছে আমাৰ ৱেবছাইট educationforassam.com-ত। এইটো অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট, ইয়াতে সম্পূৰ্ণ ভেকেঞ্চি চাৰ্টখনো আছে। তাৰোপৰি দৰমহাৰ নিৰিখটো দিয়া আছে। তো ৰেগুলাৰ পোষ্ট যিহেতু, তো ইয়াতে দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়া। তো আপোনালোকে জইন কৰিয়েই 30,000 to 40,000ৰ ভিতৰত দৰমহা মাহিলী লাভ কৰিব। আৰু ইয়াতে এটা কথা কৈছে, 6 মাহৰ ভিতৰত আপোনালোকৰ প্ৰমোশ্যন হৈ যাব। 6 মাহ অফিচ এছিষ্টেণ্ট বা পিয়ন হিচাপে থাকিব লাগিব, তাৰ পাছতে আপোনাৰ বস্তু গ্ৰেড 3লৈকে কনভাৰ্ট হৈ যাব। চিলেকশ্যন প্ৰচিডিউৰৰ ক্ষেত্ৰত আপোনালোকে মন কৰক, এটা অনলাইন টেষ্ট হ'ব, যিটো টেষ্টৰ চিলেবাছ ইয়াতে দি দিছে। 100টা প্ৰশ্ন থাকিব, 100 নম্বৰৰ। ইয়াতে ইংলিছ, হিন্দী তেনেকুৱা ধৰণৰ এক্সামত, আৰু অফিচিয়েল লেংগুৱেজ বুলি কৈছে। তো অসমীয়া ভাষাটো আপোনালোকে পাব এই প্ৰশ্নবিলাক। তো এক্সামটো, অনলাইন এক্সামটো দিব লাগিব। আৰু অনলাইন এক্সামৰ পিছতে লোকেল লেংগুৱেজ টেষ্ট এটা অনুষ্ঠিত হ'ব, সেইমতে আপোনালোকে চিলেকশ্যন পাই যাব। তো আপোনালোকে এই পোষ্টকেইটাৰ বাবে কম পোষ্ট থাকিলেও অসমৰ বাবে এপ্লাই কৰি চাব পাৰে, কিয়নো এইটো যথেষ্ট ধুনীয়া পোষ্ট হয়। আপোনালোকৰ ফিউচাৰ আছে ইয়াতে। অফিচ এছিষ্টেণ্টৰ পৰা তেনেকৈ আপোনালোকে আপাৰ লেভেলৰ পোষ্টলৈকে প্ৰমোশ্যন পাই গৈ থাকিব। আৰু বেংকত এই ক্ষেত্ৰত যথেষ্ট ভাল। তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে। ধন্যবাদ।